শনি মংগলৰ সৈতে যোগ হৈ নৱপঞ্চম গ্ৰহ স্থাপন কৰিবলৈ গৈ আছে। ইয়াৰ ফলত দেখিবলৈ পোৱা যাব যে চাৰি ৰাশিৰ জাতক জাতিকাসকলৰ ৰাজযোগ আৰম্ভ হ'বলৈ ধৰিব। তেওঁলোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। অৰ্থ অহাৰ বাট মুকলি হ'বলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত তেওঁলোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। বেয়া সময় দূৰ হৈ পৰিবলৈ ধৰিব আৰু ঘৰত নতুন সম্পদ অহাৰ সম্ভাৱনা দেখিবলৈ পাব। আহক তেনেহ'লে জানি লওঁ কোন চাৰি ৰাশিৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে বা তেওঁলোকৰ ৰাজযোগ আৰম্ভ হ'ব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি বৰ্তমান অৱস্থাত শনি মংগলৰ লগত যোগ হ'বলৈ গৈ আছে। ইয়াৰ ফলত নৱপ্ৰজন্মৰ কাৰণে বহু বেছি সুযোগ সুবিধা লৈ আহিব। এই ৰাশি ভ্ৰমণৰ ফলত আপোনালোকৰ কেইটামান ৰাশিৰ বহু বেছি শুভ যোগ নামি অহা দেখিবলৈ পাব। শনি মংগলৰ নৱপঞ্চম গ্ৰহ স্থাপন কৰাৰ কাৰণে কেইবাটাও ৰাশিৰ কাৰণে বহু বেছি শুভ হৈ পৰিব। এইকেইটা ৰাশিৰ জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। কঠোৰ পৰিশ্ৰমৰ অন্তত তেওঁলোকৰ উচিত মূল্য লাভ কৰিবলৈ সক্ষম হোৱাও দেখিবলৈ পাব। যিকোনো ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব। মংগলৰ অৱস্থান সলনি হোৱাৰ ফলত দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব। যিকোনো কাম কৰিলে ইয়াৰ ফলাফল আপোনালোকৰ ভাল হৈ পৰিব আৰু পৰিস্থিতি আগতকৈ উন্নত হৈ পৰিব। দুই ফালৰ পৰা আপোনালোকৰ শুভ যোগ নামি আহিব। নৱপঞ্চম যোগ আৰম্ভ হোৱাৰ ফলত আপোনালোকে নতুনকৈ কিবা চিন্তা চৰ্চা কৰিলে তাৰ পৰাও সুযোগ সুবিধা লাভ কৰিব পৰা যোগ দেখিবলৈ পাব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি এই চাৰি ৰাশিৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। এক নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ মংগল আৰু শনিৰ দ্বাৰা গঠিত হ'ব আপোনালোকৰ নৱপঞ্চম যোগ। মেঘ ৰাশিৰ জাতক জাতিকাসকলে এই ক্ষেত্ৰত বহু শুভ প্ৰভাৱ লাভ কৰিবলৈ সক্ষম হ'ব। মংগলৰ প্ৰভাৱৰ ফলত এই ৰাশিৰ জাতক জাতিকাসকল বহু বেছি শক্তিশালী হৈ পৰিব আৰু তেওঁলোকৰ মনত আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। পৰিশ্ৰম কৰা লোকসকলৰ কাৰণে উচিত ফল লাভৰ যোগ দেখিবলৈ পাব। আপোনালোকে যদি কিবা কাম নতুনকৈ হাতত ল'ব বিচাৰে এই ক্ষেত্ৰত আপোনালোকে সুন্দৰভাৱে ল'ব পাৰিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতি আহিব। বাধা আপোনালোকৰ দূৰ হৈ পৰা দেখিবলৈ পোৱা যাব। যিকোনো সম্বন্ধীয় কামত আপোনালোকে আগভাগ ল'লে সুন্দৰভাৱে আগুৱাই যাব পাৰিব। মেঘ ৰাশিৰ জাতক জাতিকাসকলে যিকোনো ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিলে বা যদি ব্যৱসায়িক বাণিজ্যৰ লগত আপোনালোক জড়িত হৈ আছে তেনেহ'লে সেই ব্যৱসায়ত আপোনালোকৰ উন্নতি দেখিবলৈ পাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। দীঘলীয়া সময়ৰ পিছত কোনো কৰ্মত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। শনিৰ প্ৰভাৱৰ কাৰণে এই ৰাশিৰ জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰিব। লগতে কৰ্মক্ষেত্ৰত আপোনালোকে অৰ্থ জমাও কৰিব পৰা যোগ দেখিবলৈ পাব। নতুন নতুন কৰ্ম আপোনালোকৰ হাতলৈ আহিব। লগতে আৰ্থিক ক্ষেত্ৰত আপোনালোকে লাভৱান হোৱাৰ সম্ভাৱনাও দেখিবলৈ পাব। শনিৰ প্ৰভাৱৰ কাৰণে নিবনুৱাসকলৰ কাৰণে সুখবৰ লৈ আহিব। ৰাজনৈতিক ক্ষেত্ৰৰ কাৰণেও বহু বেছি শুভ যোগ নামি অহা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনাও আপোনালোকৰ সিদ্ধি হৈ পৰিব আৰু নতুনকৈ কিবা সিদ্ধান্ত আপোনালোকে ঘৰত ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব আৰু শত্ৰুৰ পৰাক্ৰম আপোনালোকৰ হ্ৰাস পাবলৈ ধৰিব। দুই নম্বৰটো হ'ল সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ জীৱনত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। শনিৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকে বহুকেইটা ক্ষেত্ৰত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। অতি কম কষ্ট কৰি বহু বেছি অৰ্থ উপাৰ্জন কৰিবলৈও আপোনালোক সক্ষম হ'ব। শনিৰ প্ৰভাৱৰ ফলত আপোনালোকৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলে নতুনকৈ কিবা এটা কাম কৰাৰ সুযোগ সুবিধা লাভ কৰিব পাৰিব। শনি আপোনাৰ ওপৰত ভাল প্ৰভাৱ দিয়াৰ কাৰণে প্ৰেমৰ জীৱন সুন্দৰ হৈ পৰিব। প্ৰেমত চলি থকা সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। শিক্ষাৰ ক্ষেত্ৰতো আপোনালোকৰ অধ্যায় সলনি হ'বলৈ গৈ আছে। নতুনকৈ কিবা চিন্তা চৰ্চা যদি আপোনালোকে কৰিব বিচাৰে কৰিব পাৰিব। কিবা এটা কাম যদি আপোনালোকে কৰিব বিচাৰে মুখামুখিকৈ কৰিবলৈ চেষ্টা কৰিব। এই সময়খিনি আপোনালোকৰ অনুকূল হ'ব। আগত যদি আপোনালোকৰ বেয়া সময় চলি আছিল তেনেহ'লে সুন্দৰ সময় আৰম্ভ হ'বলৈ আপোনালোকৰ ধৰিব। ঘৰলৈ আহিব আপোনালোকৰ ভাল খবৰ। আপোনাৰ চাৰিওফালে
অনুকূল পৰিৱেশ বিৰাজ হ'বলৈ ধৰিব। ভ্ৰমণত আপোনালোকৰ ক্ষতি নহ'ব, বৰঞ্চ অকণমান খৰচ বৃদ্ধি পাব পাৰে, কিন্তু কেতিয়াও আপোনালোকৰ ভ্ৰমণত ক্ষতি নহ'ব। ঋণ আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব, কিন্তু সেই ঋণ যাতে সময়মতে ঘূৰাই দিব পাৰে তাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। নিজৰ ওপৰত নিয়ন্ত্ৰণ অকণমান ৰাখিব, কাৰণ খঙৰ মাত্ৰা এই সময়ত আপোনালোকৰ বৃদ্ধি পাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে ইমান অসুবিধা দেখিবলৈ পোৱা নাযায়। নতুনকৈ খেল ধেমালিৰ লগত জড়িত হোৱাৰ পিছতো আপোনালোকে আনন্দিত অনুভৱ কৰিব পৰাৰ যোগ দেখিবলৈ পাব। পিতৃ মাতৃৰ স্বাস্থ্য অনুকূল হৈ থাকিব আৰু আপোনাৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিবলৈ ধৰিব। আপোনালোকৰ চাৰিওফালে শুভ শক্তিৰ সঞ্চাৰ ঘটিবলৈ ধৰিব। মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পাবলৈ ধৰিব। ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ হ'ব। কঠোৰ পৰিশ্ৰমৰ পিছত আপোনালোকে সুফল লাভ কৰিব পাৰিব। মাটি সম্পত্তি ক্ৰয় কৰাৰ প্ৰবল যোগ আছে, নাইবা পৈতৃক সম্পত্তি লাভৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। 3 নম্বৰটো হ'ল তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শনি আৰু মংগলৰ শুভ প্ৰভাৱ পৰিব আপোনালোকৰ ওপৰত। শনি আৰু মংগল গোট খোৱাৰ ফলত আপোনালোকৰ নৱপঞ্চম গ্ৰহ স্থাপন হোৱা দেখিবলৈ পাব। ইয়াৰ ফলত আপোনালোকৰ জীৱনত চলি থকা সমস্যা কিছু পৰিমাণে দূৰ হৈ পৰিব। সম্পত্তি নিজে আপোনালোকে হাতেৰে ল'ব পাৰিব বা সম্পত্তি অৰ্জন কৰিবলৈ সক্ষম হ'ব। জীৱন সংগীৰ লগত ভাল পোৱা গভীৰ হৈ পৰিব আৰু সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব আপুনি। যদি আপুনি আগত কিবা কৰি থৈছিল তেনেহ'লে ইয়াৰ পৰা আপোনালোক অনুতপ্ত হ'বলৈ চেষ্টা কৰিব। অনুগ্ৰহ কৰি আপোনালোকে নম্ৰ হৈ চলিবলৈ এই ক্ষেত্ৰত চেষ্টা কৰিব লাগিব। নতুনকৈ কিবা চিন্তা চৰ্চা আপোনালোকে কৰিব বিচাৰিলে কৰিব পাৰিব। স্বাস্থ্যৰ লগত জড়িত হৈ থকা লোকসকলে স্বাস্থ্যৰ প্ৰতি কিন্তু অকণমান যত্ন ৰখাটো বেয়া নহ'ব। ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। ভ্ৰমণৰ ক্ষেত্ৰত একো অসুবিধা দেখিবলৈ পোৱা নাযাব। শনি শুভ গ্ৰহত থকাৰ কাৰণে আপোনালোকে নতুনকৈ সম্পদ ঘৰলৈ আনিবহে পাৰিব। উদাসীন হৈ পৰিব আপোনালোক। নতুনকৈ কিবা চিন্তা আপোনালোকে যদি কৰিবও বিচাৰে তেনেহ'লে সুন্দৰভাৱে আপোনালোকে নতুন চিন্তা চৰ্চাও কৰি চাব পাৰে। অশুভ ফলদায়ক যদি কিবা কাম আপোনালোকৰ লগত ঘটি আছে সেইবোৰো আপোনালোকৰ সুচাৰুভাৱে সুন্দৰ হৈ পৰা দেখিবলৈ পোৱা যাব। ঘৰুৱা পৰিৱেশ আগতকৈ উন্নত হৈ পৰিবলৈ ধৰিব। শিক্ষাৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব। শিক্ষাৰ কাৰণে দূৰ ভ্ৰমণৰ যুগ নামি আহিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যুগো দেখিবলৈ পাব। বন্ধুবৰ্গৰ লগত থাকোঁতে সকলো কৰ্মতে বন্ধুবৰ্গই আপোনালোকক সহায় সহযোগিতা কৰিবলৈ ধৰিব। 4 নম্বৰটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শনিৰ শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে। এই ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ ক্ষমতা বিচাৰি পাবলৈ সক্ষম হ'ব আৰু যিকোনো কামত আপোনালোকে আগভাগ ল'লে সেই কামত উন্নতি কৰিব পাৰিব। শৃংখলাবদ্ধভাৱে সকলো কাম কৰিব পাৰিব আৰু নিষ্ঠাৱান হৈ আপোনালোকে সকলো ক্ষেত্ৰতে আগুৱাই যাব পাৰিব। আপোনাৰ সময়খিনি বহু বেছি সুন্দৰ হৈ পৰিবলৈ ধৰিব। বিশেষকৈ সৰু সুৰা ব্যৱসায় কৰা লোকসকলে কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰিব। পূৰ্ণ ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক ক্ষেত্ৰত চলি থকা সমস্যা দূৰ হৈ পৰিবলৈ ধৰিব আৰু বৰঞ্চ মৰম চেনেহ আপোনালোকৰ জীৱনলৈ আহিবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব যদিও সৰু সুৰা ব্যৱসায় কৰা লোকসকলৰ কাৰণে অত্যন্ত শুভ দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগতো আনন্দময় হিচাপে আপোনালোকে পাৰ কৰিব পাৰিব। ঘৰুৱা অস্থিৰতা দূৰ হ'বলৈ ধৰিব। ভাই ভনীৰ মাজত চলি থকা কণ্ডল দূৰ হ'ব, কিন্তু শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব ধৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব। স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। ঘৰত এটা ভাল খবৰ অহাৰ ফলত ঘৰৰ পৰিৱেশ আপোনালোকৰ প্ৰবৃত্ত হৈ পৰিব। মাটি সম্পত্তি যদি বেচা কিনা কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব, কিন্তু তৃতীয় পক্ষৰ সহায় আপোনালোকে নোলোৱাটো মংগলময়। নতুনকৈ ঘৰত যদি কিবা চিন্তা চৰ্চা কৰে বা কিবা যদি মাংগলিক অনুষ্ঠান অনুষ্ঠিতও কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে পাৰিব। ভৱিষ্যতৰ কাৰণে যদি কিবা চিন্তা আপোনালোকে এই বৰ্ষত কৰে বা এইকেইদিনত কৰে তেনেহ'লে আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। নিবনুৱাসকলৰ মধ্যম হিচাপে পাৰ হ'ব। লগতে প্ৰেমত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। ধৰ্মীয় ক্ষেত্ৰত অনুকূল প্ৰভাৱ হ'ব। কোনো ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব। সন্তানৰ কাৰণে শুভ সংবাদ লৈ আহিব। এই গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলতে যিকোনো ক্ষেত্ৰত দেখিবলৈ পাব যে আপোনালোকৰ শুভযোগ নামি আহিব। এই যোগ 13 বছৰৰ পিছত আপোনালোকে দেখিবলৈ পাব। পূৰ্ণ 13 বছৰৰ পিছত গ্ৰহ নক্ষত্ৰৰ বিশেষ সাফল্যতা দেখিবলৈ পোৱা যায়। ইয়াৰ ফলত আপোনালোকৰ সকলো কাম সিদ্ধি হৈ পৰিব। টকা ঘৰত জমা হ'বলৈ ধৰিব আৰু টকাৰ উপাৰ্জন আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব।
হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।